তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ। গুৱাহাটীত কিবা নতুন বস্তু অপেনিং হ'ব নাপায়ে মই উপস্থিত আগতে হওঁ, মানে এইবিলাকত অলপ এক্সপাৰ্ট, মই এক্সপ্ল'ৰ কৰাত মই নাম্বাৰ 1 ন। সেইকাৰণে মানে কিবা মানে নতুন বস্তু জন্ম হোৱাৰ লগে লগে মই তাত উপস্থিত হৈ যাওঁ। সেইকাৰণে সেই এটা সন্দৰ্ভত মানে মই আজি এটা নতুন বস্তু এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ। সেইটো হ'ল এই আমিনগাঁও নহয়, এই আজ্ঞাথুৰিত নতুন এখন পাৰ্ক খুলিছে। মানে কেনেকৈ কি হ'ল পাৰ্কখন গম নাপাওঁ, নতুনকৈ খুলিছে, চবে গৈ আছে দেখিছোঁ, অলপ মানে ভাইৰেল হৈছে বা দেখিছোঁ, ভাল লাগিছে আৰু পৰিৱেশটো। সেইকাৰণে মানে তাত গৈ চাওঁ, ব'লকচোন চাওঁ কি ধৰণে পাৰ্কখন বনাইছে, কি আছে তাত, গোটেইখিনি এক্সপ্ল'ৰ কৰি আহোঁ ব'লক। আৰু আজি মোৰ লগত পিকু আছে, লগত মানে থাকেই লগত মানে জেনেৰেলি। এতিয়া মানে আজি একদম ফুল হৈ আছে, ফুল একদম ফুলনি মানে বাগিচা। নতুন পাৰ্কৰ বাগিচা টাইপ ন পাৰ্ক বস্তু। সেইকাৰণে মই সেনেকুৱাই, মই য'ত জন্ম পালে হ'ল, জন্ম পোৱাৰ লগে লগে মই উপস্থিত। আপোনালোকে যদি এইকেইদিনৰ ভিতৰত শৰাইঘাট পাৰ হৈ সিপাৰে যায় তেতিয়াহ'লে মানে এনেকুৱা ধৰণৰ জাম পাব, কাৰণ মানে পুৰণা শৰাইঘাটখনৰ মানে ৰিপেয়াৰিং কিবা চলি আছে, কনষ্ট্ৰাকশ্যন। সেইকাৰণে এইখন শৰাইঘাট মানে 2 ways কৰি দিছে বহুত চাইড, সেইকাৰণে অলপ জাম পাব। আৰু এইখন মানে ৰিপেয়াৰিং লাগে যিমান যি হওক, কাৰণ এই আহোম যুগৰে ন। যোনখন পাৰ্কৰ কথা কৈছিলোঁ নতুনকৈ খোলা, এইখনে পাৰ্ক। মানে কি এড্ৰেছটো মই আগতে কৈ দিওঁ, মানে কি গুৱাহাটীৰ ফালৰ পৰা আহিলে মানে গণেশ মন্দিৰ নাপাওঁতে এই য়েল্ল' কালাৰ নে গ্ৰীনিছ কালাৰ এই গেটখন দেখাই পাব, পাৰ্কিং ইয়াত কৰিব পাৰে। আৰু মানে কি এইফালৰ পৰা যদি আহে, হাজোৰ ফালৰ পৰা আহে, তেতিয়াহ'লে গণেশ মন্দিৰ পাৰ হৈ এনেকৈ দেখাই পাব। আৰু আমাৰ লগত জিতেন দা আছে, ব্ৰেণ্ড। কংগ্ৰেচুলেশ্যন, তোমাৰ মনিটাইজেশ্যন হ'ল। পুৰা টকা হ'ব ন এতিয়া। আৰু মোৰ দেৰি হ'ল অলপ, এই দেখা নাই শৰাইঘাটত কেনে যাম, অৱস্থাই নাই। আৰু মানে কি ইয়াত 5টা বজাত বন্ধ কৰে, আমি 4:30 কেইটা বাজিল, 4:30, আধা ঘণ্টাতে খেল শেষ কৰিব লাগিব ভিডিঅ' কৰি। সেইকাৰণে বঢ়িয়াকৈ সোমাব ব'লক। আৰু পাৰ্কিঙৰ কথা ক'ব গ'লে ইয়াত ধুনীয়াকৈ পাৰ্কিং ফেচিলিটি আছে, ইয়াত পাৰ্ক কৰিব পাৰিব গাড়ী। আৰু মানে কি আপোনালোকে যোনফালেৰে আহে ধুনীয়াকৈ সন্মুখতে নামিব পাৰিব। প্ৰথমবাৰ আমাৰ লগত মানস আছে, কি খবৰ? একদম বঢ়িয়া, চুলি তুলি কাটি হিৰো হৈছে একদম। এই মৰাটো চাচোন, নিজকে চেলিব্ৰিটি ল'ব নেকি? চৰ খাব, চৰম কৰি নিজকে চেলিব্ৰিটি বুলি ভাবা, নিজকে চেলিব্ৰিটি ভাবা। কি হৈছে নতুন পাৰ্ক খুলিল মানে আহিয়ে যায় নেকি? নামটো দিম আৰু প্ৰধানমন্ত্ৰী। এই পাৰ্কখন গধূলি 5টা বজালৈকে খোলা থাকে। আৰু টিকেট কথা ক'বলৈ বৰ্তমান টিকেট নালাগে, পিছলৈকে হ'ব চাগে। সোমাই আহিয়ে এইটো পৰিৱেশ, ইয়াত কিবা এটা টেণ্ট টানা আছে এনেকুৱা, সেইবোৰ হ'ব পিছত। ইয়াত মানে নতুনকৈ কিবা আছে বহাব। তো এতিয়া ওপৰত যাব লাগিব বোলে, শুনিছোঁ একদম ওপৰলৈকে টপত গৈ মানে চিৰিৰে ওপৰত গৈ মানে হেৰি কৰিব পাৰি, এই ওপৰৰ যোনটো ভিউটো চাব পাৰি বোলে। ব'লকচোন চাওঁ। আৰু মানে বৰ্তমান বহুত দৌৰাদৌৰিকৈ মানে ভিডিঅ'টো বনাইছোঁ, কাৰণ 5টা বজাত বন্ধ কৰিব ন, আধা ঘণ্টাৰ ভিতৰতে মানে ভিডিঅ'টো শেষ কৰিব লাগিব। আগতে গম পোৱা নাছিলোঁ এনেকৈ চিৰি দি গৈ একদম ওপৰৰ ফালে যাব লাগিব, মানে মেইন ভিউ পইণ্টটো একদম ওপৰৰ ফালে আছে। মানে এটা ৰহস্য গম পালোঁ যে 5টাত বন্ধ কৰি বুলি কৈছে যে, কাৰণ ইয়াত বোলে বাঘ ওলায়, পাহাৰ ন গোটেই বাঘ ওলাই বোলে। সেইকাৰণে মানে আন্ধাৰৰ আগে মানে ক্ল'জ কৰি দিয়া বুলি এটা মানে ডিচিজন লৈছে। আৰু নাজানো কিমান সঁচা কিমান মিছা। তো সেয়াই আৰু বেছি ওপৰত উঠিব নালাগে বাৰু, তথাপিতো মানে অলপ মানে প্ৰথম অহা মানুহ অলপ হেৰি পাব আৰু ভাগৰ ধৰিব। লাগিলে নেকি? এইবিলাক সিহঁতে নোৱাৰে, বহুত বেছি। আমাৰ কাৰণে একো নাই, কিমান পাহাৰ ভৈয়াম পৰ্বত উঠিলোঁ, ওপৰত আহি যোনটো এটা ভিউ পোৱা যায় ন, বম ভিউ। কিন্তু চাওক, সেইফালে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু আনফালে আমি। হেলিকপ্টাৰ গৈছে নেকি? হয় নেকি? আচ্ছা, এইফালে কি নাৱৰী যাবলৈ এইখিনি চাবৰ কাৰণে আহিছিলোঁ। এইখিনি ভাল লাগিছে। আৰু মানে বহুত কনষ্ট্ৰাকশ্যন বাকী আছে, এইবিলাক চব শিল পেলাইছে, তেনেকৈ ধুনীয়াকৈ বনাব মানে। এতিয়া আমাৰ অসমে মেইন এক্সপ্ল'ৰ কৰিবা। আৰু প্লেন কোনে কৰে? মই মিজোৰাম প্লেন কৰোঁ, মই মিজোৰাম চিকেন প্লেন কৰোঁ। অৰুণাচল যাবা? দুখনমান মানে সেইকেইটা নাযাওঁ আমি। তো মই যোনটো ভিউ পইণ্টৰ কথা কৈছিলোঁ, এইটো ভিউ পইণ্ট। ইয়াত থিয় হৈ বহি আপোনালোকে ধুনীয়াকৈ সন্মুখত মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্যটো উপভোগ কৰিব পাৰে। চাওক কি ধুনীয়া এটা ভিউ। বাঘ ওলাই বুলি 5টা বজাত বন্ধ কৰি নাযাওঁ মানে কি দন লাগিম বাঘৰ লগত, চিংগেল লাগিম, 2v2 মানে 2v1 কৰিম। বাঘটো অকলে হ'ব, আমি দুটা দন লাগিম, বাকী চাই ল'ম বাঘটো মাৰা গ'লে গ'লো আৰু। পাৰ্কখনৰ চাৰিওফালে এইটো পৰিৱেশ গছ-গছনিৰে ভৰা, লগতে এনেকুৱা এটা ৰেষ্ট ৰুম আছে য'ত আপোনালোকে মানে ৱাছৰুমো ইউজ কৰিব পাৰে, এনেকুৱা ফেচিলিটি দিয়া গৈছে। ইয়াত যি প্লেটফৰ্মখন দিয়া গৈছে কিন্তু ভাল হৈছে, কিন্তু মানে পিছলৈকে চাগে প্ৰগ্ৰেম কৰাত ভাল হ'ব। মানে ধুনীয়া এটা ষ্টেজ টাইপ আৰু একদম বনাই দিছে। আৰু পিছফালে ব্ৰহ্মপুত্ৰটো দেখিছে কি ধুনীয়াকৈ, মানে বেলেগ ফিল। অলপ সময় তলৰ ফালে আহিছিলোঁ ৰ'ব, মানে ইয়াত কোনফালেদি বাঘ ওলায়। মানে ইয়াত এটা এণ্ট্ৰেঞ্চ এটা আছে য'ত মানে ব্লক কৰি থোৱা হৈছে, মানে কিহৰ কাৰণে নাজানো, চাগে ন' এণ্ট্ৰি হয় এইটো। কিন্তু এইফালে ক'ৰবাত নহ'লে ক'ৰবাততো বাঘ ওলায়।
য়েছ এনেই নকয় ইয়াৰে গাৰ্ড যোনজন আছে এইখন পাৰ্কৰ এনেই নকয় যে ইয়াত বাঘ ওলাই বোলে কাৰণ 5টা বজাৰ লগে লগে এইখন কমপ্লিটলি ক্ল'জ কৰি দিব মানে পিছলৈকে বনাব আৰু বহুত কনষ্ট্ৰাকশ্যন বাকী আছে এইবোৰ আছে প্লাছ এনেকৈ যোনটো ৰাস্তা আৰু একদম তললৈকে গৈ তেনেকৈ এইখন বিশাল এখন পাহাৰ হয় তো গণেশ মন্দিৰ এইটো এই বেক চাইডে গণেশ মন্দিৰ আছে তো তেনেকৈ আৰু এইখন মানুহে অহা যোৱা কৰি আছে ধুনীয়া এটা পৰিৱেশ তো সেই মেইন কথা ইফালেদি ক'ৰবাত চাগে ইয়াতে ক'ৰবাত সেনেকৈ বাঘ কৰে আৰু শুনা মতে এই পাহাৰখনত একদম এই ঘন অৰণ্যৰ মাজত বাঘ আছে বুলি বিশ্বাস কৰা হয় আৰু মানে কৈছে বহুতে তেনেকৈ আৰু দিনত নোলায় বা দিনত ইমান ডেঞ্জাৰ নাই কিন্তু ৰাতি দেখা পোৱা যায় লগতে ইয়াত বালি চালি পেলোৱা দেখিছে যে মানে ইয়াৰে কনষ্ট্ৰাকশ্যন এতিয়াও কমপ্লিট হোৱা নাই মানে বনাইহে আছে চাগে ধুনীয়াকৈ মানে টাইল চেলছ বা এনেকুৱা লাইটিং চাইটিং কৰিব বা ধুনীয়া বনাই দিব আৰু পিছলৈকে ইয়াত বৰ্তমান যি প্ৰকাৰে মানুহ হৈছে নহয় মানে গছ গছনি থকা সত্ত্বেও মানে বহুত গৰম লাগি আছে মই খালী অৱস্থা নাই মানে ক্ৰাউডটো বেছি কাৰণ নতুন বস্তুটো মানে হেৰি হৈছে ন স্প্ৰেড হৈছে ন মানুহ আহি আছে তেনেকৈ আৰু বস্তুটো আৰু গধূলি টাইমত বেছি কাৰণ ৰ'দ চ'দ কমাৰ পিছত আহি ভাল লাগে ন এইবিলাক তো সেয়াই আৰু ইয়াৰে গছবোৰত এনেকৈ LED লাইট লগোৱা দেখা গৈছে চাগে ইয়াতে মানে পিছলৈকে মানে গধূলি টাইমত খোলা দিব চাগে যেতিয়া মানে টিকেট ষ্টাৰ্ট হ'ব বা গোটেই কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ব মেইনলি ইয়াত আহিলে মানে কি এই গধূলি টাইমত যোনটো মানে এই আৰু 4টা 5টাৰ ভিতৰত এই সময়ত আহিলে বেছি ভাল কাৰণ মানে ৰ'দটো কমে ন আৰু মানে বতাহ চতাহ বৰ্তমান নাই বাৰু কিন্তু ৰ'দটো কমাৰ পিছত অলপ মানে ভাল লাগে পৰিৱেশটো আৰু মানে ধুনীয়া এটা সমুদ্ৰৰ সন্মুখৰ যিখিনি এৰিয়া ধুনীয়া আৰু ফটো চটো উঠাত ভাল এচিডিক ফটো উঠাত ভাল তেনেকুৱা আৰু ভিডিঅ' চিডিঅ' বাৰু মানুহ কৰি আছে তেনেকুৱা আৰু ইমান বেয়া লগা নাই ভালে লাগিছে প্ৰথমবাৰ যিহেতু গধূলি 5টাত বন্ধ কৰি দিয়ে বুলি কৈছিলোঁ যে 5টা বুলি নহয় মানে যেতিয়ালৈকে ছানছেট নহয় তেতিয়ালৈকে মানে খোলা থাকে আৰু মানে আপোনালোকে আহিলে এই জাগাবোৰ লেতেৰা পেতেৰা নকৰিব তো বৰ্তমান বাজিল 6টা বাজে অৱস্থা মানে 5:45 হৈছে আৰু এইকেইটা যাবই হোৱা নাই নোযোৱা নেকি বাঘুলত টাইম হৈছে মই দেৰি কৰা নাই বাঘুলত টাইম হৈছে গম পাইছেনে নাই হা নে ইয়াতে বাঘ কৰবা বাঘটোৰ লগত হয় নেকি হা মানসটো ইয়াৰে মানে অলপ আধা দি লোকেলে ইয়াত বাঘ চাগ ওলাই নেকি সঁচা কথা কোৱাচোন সন্দেহ হৈ যায় জুনুন ৰাহুল ৰয় এক আগত খাবা এক খাবা পুতক খাই ভাল পা আচ্ছা আচ্ছা ই বাঘটো তুমি অসুৰ আচ্ছা এইটো বাৰু হ'ব ট্ৰিপত হ'ব এইটো অক্টোবৰত ন তো মানে এতিয়া মানে আমাৰ এটা মানে বিশাল ট্ৰিপ হ'বলৈ গৈ আছে কিন্তু সেইটো ৰিভিল কৰা নাই এতিয়ালৈকে এইটো নকৰোঁ লাহে লাহে কৰিম মানে মানস আছে অপূৰ্ব আছে জিতেন দা এইটো ঐ বাঘাতে এতিয়া আৰু লাহেকৈ ওলাই দিওঁ বহুত গধূলিও হৈ গ'ল মানে 6টা বাজে অৱস্থা হৈ গ'ল ন আৰু ইফালে মানে যোনটো মানে ন' এণ্ট্ৰি আছিল এইকেইটাই গৈছে মানে ৰুলছ ব্ৰেক কৰি ভাল পায় সিহঁতে নাযাওঁ দে যিমান যি হওক আৰু বহুত ৰিস্কি হৈ যায় ন বাঘ চাক আছে বুলি কৈছে যিহেতু তো আন্ধাৰো হৈ গ'ল আমিও ওলালোঁ আৰু আপোনালোকে আহিব বিৰাট ধুনীয়া এখন ঠাই হয় মানে একদম পাহাৰৰ ওপৰত অলপ উঠি আহোঁতে কষ্ট হয় বাৰু তথাপিতো ওপৰত যোনটো ভিউ পায় ন একদম বেলেগ ফিল আৰু প্ৰেমৰ সাগৰত বাৰে বাৰে কিয় আহে যেন এন্ধাৰৰ জোৱাৰ থুলুকা হৃদয়ত দুবালা যেতিয়া আহিছে সপোনৰ অৱসান জ্বলিলা পুৰিলা নিশেষ হ'লা মোৰ প্ৰেমৰ নেদিহান শিখা ভাবিছিলোঁ জীৱনৰ শুকান বুৰুকা তুমি এই সিঁচিবা মধুমৰ কঠীয়া তুমি ৰোলা মাথো এবুকু দুখ জ্বলিলা পুৰিলা নিশেষ হ'লা মোৰ প্ৰেমৰ নেলিহান শিখা তেনে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই